আপোনালোকে নিশ্চিত গম পায় যে অসমৰ শক্তি খণ্ডৰ 80% কৰ্মচাৰী ফিক্স পে আৰু আউটচোৰ্চ কৰ্মচাৰী। এই কৰ্মচাৰীসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক মাধ্যম বা আলোচনাৰ মাধ্যমেৰে কাৰ্যসূচী হাতত লৈ আহিছে যদিও আজিকো প্ৰতি ভাল ফল পোৱা নাই। অসমৰ শক্তি খণ্ডত বহু শক্তিমন্ত্ৰী হৈ গ'ল, যি ধৰণে কথা দিছিল সেইমতে আজিৰ তাৰিখত কাম কৰা নাই। এইবাৰ আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শক্তি খণ্ডৰ দায়িত্বভাৰ লৈছে। পুৰণি বৰ্ষত যিবিলাক অসমৰ শক্তি খণ্ডত সমস্যা আছে, যি আনৰ ঘৰত পোহৰ বিলাই থকা কৰ্মচাৰীসকলৰ বৰ্তমান জীৱন অন্ধকাৰপূৰ্ণ হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শক্তি মন্ত্ৰী হিচাপে যে দায়িত্ব গ্ৰহণ কৰাৰ আশাস্বৰূপ হিচাপে আমি এটাই কল্পনা কৰোঁ যে যি আনৰ ঘৰত পোহৰ বিলাই সেই মানুহৰ জীৱন আজি অন্ধকাৰপূৰ্ণ, সেই মানুহৰ জীৱন পোহৰ কৰি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছোঁ। লগতে যি আদানীৰ আগ্ৰাসনে অসমৰ শক্তিখণ্ডক বিপদগামী হিচাপে পৰিণত কৰিছে, যে অসমৰ শক্তিখণ্ড আজিৰ তাৰিখত জীয়াই আছে কি নাই তাৰ ভৰসা নাইকিয়া পৰ্যায়লৈকে পাইছে। গতিকেলৈ এই কৰ্মচাৰীসকলক জীৱন জীৱিকা সুৰক্ষিত নকৰাকৈ আদানী কটোৱাৰ ব্যৱস্থা কৰিছে নেকি মাননীয় মুখ্যমন্ত্ৰীলৈ পোনপটীয়াভাৱে প্ৰশ্ন আছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুবাৰ আলোচনাৰ মাধ্যমেৰে আমি সমস্যা সমাধানৰ কাৰণে বিভিন্ন পত্ৰ প্ৰেৰণ কৰিছোঁ যদিও আজিৰ প্ৰতি কোনো ধৰণৰ আমাক আলোচনালৈ নামাতে আৰু আমাৰ সমস্যাসমূহক লৈ পেলাই কেতিয়াও তেওঁ মাত মতা আমি দেখা নাই। গতিকেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটাই আহ্বান যে শক্তিখণ্ডত কৰ্মৰত এই ফিক্স পে কৰ্মচাৰীসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰক আৰু অনাগত যি 2 লাখ নিযুক্তি হ'ব, এই 2 লাখ নিযুক্তিত অসমৰ শক্তিখণ্ডৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে ইকুৱেল পে ইকুৱেল ৱৰ্ক দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ। আৰু অহা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসমৰ শক্তিখণ্ডৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে সমূহ ৰাইজৰ প্ৰতি এটাই আহ্বান যে অহা 27 তাৰিখে বিজুলী ভৱনৰ সন্মুখত পুৱা 10 বজাৰ পৰা 4 বজালৈকে ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে আৰু এই ধৰ্মঘটত সম্পূৰ্ণৰূপে সহযোগ কৰিছে সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰটা সন্থা আৰু অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী পৰিষদে। এই তিনিওটা সন্থাৰ একত্ৰিত হৈ যৌথভাৱে আমাৰ দাবী পূৰণৰ বাবে বিজুলী ভৱনৰ সন্মুখত আমি আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। আমাৰ মুখ্য দাবী হ'ল শক্তিখণ্ডত কৰ্মৰত ফিক্স পে কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰক। এটাই মূল দাবী। এই মূল দাবী আগত ৰাখি আমি আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। আজি শক্তিখণ্ডৰ তিনিওটা বিভাগৰ যি ফিক্স পে কৰ্মচাৰীৰ নিয়মীয়াকৰণৰ দাবীত 27 তাৰিখে দিনজোৰা কাৰ্যসূচীৰ আন্দোলন হাতত লোৱা হৈছে। ইয়াত সমান্তৰালকৈ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰটা সন্থা, অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী পৰিষদে ইয়াক সম্পূৰ্ণ ধৰণে আপোনাৰ সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছে। লগতে ইয়াৰ আপোনালোকৰ এই মাধ্যমেদি আমি এটাই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি বিভাগটোৰ ভিতৰচৰাত আপুনি অলপ হস্তক্ষেপ কৰে তেতিয়াহ'লে নিশ্চয়কৈ সুচাৰু ৰূপত অসমৰ ৰাইজে লাইন পাব, নহ'লে আমি দীৰ্ঘদিনীয়াকৈ আন্দোলনত বহিবলৈ বাধ্য হ'ম। এয়া জাষ্ট ট্ৰেইলাৰ। আমি সম্পূৰ্ণ পিকচাৰত আহিম এদিন। নিশ্চয়কৈ অনিষ্ট কাললৈ আমি বহিম, কাৰণ আজি বহুত দিনৰ পৰা আন্দোলন কৰি থকা হৈছে, কিন্তু চৰকাৰী পক্ষ বিভাগৰ কোনো ধৰণৰ সমৰ্থন নাই। গতিকে আমাক কি কৰিম বুলি ভাবিছে? যদি নালাগে শ্বুট এণ্ড ষ্ট্ৰাইক অৰ্ডাৰ দিয়ক, গুলি মাৰি দিয়ক বিজুলী ভৱনৰ ফ্ৰণ্টত। যদি লাগে তা আমাৰ ভৱিষ্যতটোক চাওক। ন্যূনতম শ্ৰম আইনৰ ভিত্তিত ন্যূনতম মজুৰিও দিবলৈ বেয়া পায় মানুহখিনিক, ইমান ৰিক্স, ইমান হেভি কামটো কৰিবলৈ আপোনালোকে বাধ্য কৰাইছে বিভাগে। ভালকৈ হেলমেট, ভালকৈ ছেফটি শ্বুজ, ছেফটি বেল্টছ এইবিলাকৰ বস্তুবিলাক চায়নে নাই বিভাগে? নেচায়। অনলি ৰেভিনিউ গোটেই মাহ, দেওবাৰ ছুটি নাই, সোমবাৰ ছুটি নাই। সেনেকৈ ভুক্তভোগী হোৱা মানুহখিনিয়ে কিমান টকাত কাম কৰি আছে সেয়া মুখ্যমন্ত্ৰীয়ে খবৰ লোৱাটো আমি বিচাৰোঁ। আমাৰ মজুৰি আপুনি শুনিলে আচৰিত পাব। আমাৰ ফিক্স পে কৰ্মচাৰী 3টা স্লেবত ভাগ কৰা আছে। স্লেববিলাক হৈছে 5 বছৰৰ ভিতৰৰখিনিক 12,000 টকা, 5 বছৰৰ ওপৰৰখিনিক 14,000 টকা আৰু 10 বছৰৰ ওপৰৰখিনিক 17,000 টকা। আজিৰ এই মূল্য বৃদ্ধিত এটা মটৰচাইকেলত 200 টকা তেল ভৰাই সেই মানুহজনে দিনটোত ফুৰোঁতে আপোনাৰ 6,000 টকা মাহটোত গ'ল। সি কি খাব, কি কৰিব, কি ল'ৰা ছোৱালী পঢ়াব?
কোনো ইঞ্চুৰেঞ্চ নাই, কোনো ভৱিষ্যত বীমা নাই, কোনো মেডিকেলৰ ব্যৱস্থা নাই। এনেকৈ বিভাগ চলি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াও শক্তিমন্ত্ৰীৰ দায়িত্ব লৈ আজি 3 মাহ ওলাই যাব হ'ল, খবৰে লোৱা নাই। গতিকে আমি আন্দোলনমুখী হ'বলৈ বাধ্য। শক্তিখণ্ডৰ অকল অস্থায়ী কৰ্মচাৰীয়ে নহয়, বাকী সকলো কৰ্মচাৰী আজি অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী পৰিষদৰো আমাৰ সমৰ্থন। গতিকে আন্দোলন হ'ব, এয়া প্ৰথম আন্দোলন। ইয়াৰ পিছতো যদি কোনো ধৰণৰ গুৰুত্ব নাপায় তেতিয়াহ'লে অনিষ্টকালীন ৰেগুলেশ্যন, ন' ৰেগুলেশ্যন ন' ৰেষ্ট। ইয়াৰ বিধি আছে, ইতিহাস আছে। আপোনালোকে ইতিহাসৰ যদি সম্পূৰ্ণ দস্তাবেজ বিচাৰে আমি দিব পাৰিম। ইতিহাস জড়িত এটা বস্তু। শক্তিখণ্ডত মানুহটো কাম কৰাই, তাক স্কিল কৰাই, স্কিল পৰ্যায়ৰ মানুহক নিয়মীয়াকৰণ কৰে। তাতো দিয়ে, নতুন ফ্ৰেচাৰ আহে তাতো, কিন্তু ভাগ থাকে, পাৰ্চেণ্টেজ থাকে, ধৰক 50-50, 40-60। কিন্তু বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দিনত বিভিন্ন আইনৰ অজুহাত, বিভিন্ন ৰায়দানৰ অজুহাত, কিন্তু বহুত ৰায়দান আমাৰ লগতো আছে, কিন্তু আমাৰ কথা শুনিব কোনে? আমোলা বা মন্ত্ৰী বিষয়াৰ কথাহে শুনিব। গতিকে আমি কি কৰিম? শোষণ আৰু বঞ্চিত মানুহে সদায় সংবিধানৰ আওতাত থাকি আন্দোলনমুখী হ'ব লাগিব, চিঞৰিব লাগিব। আপোনালোক আছে সংবিধানৰ 4ৰ্থ স্তম্ভ হিচাপে। যে আপোনালোকৰ মাধ্যমেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক একদম কৰজোৰি অনুৰোধ, আপোনাৰ হস্তক্ষেপ বিচাৰিছে শক্তিখণ্ডৰ এই ধৰণৰ কৰ্মচাৰীসকলে, এবাৰ চাওক, নহ'লে আমি ধাৰাবাহিক বহিম চাওক। বিগত বছৰসমূহত আপোনালোকে আন্দোলন কৰি আছিল, আমি সেই খবৰ লাভ কৰিছোঁ, কিন্তু আকৌ সেই একেটাই আপোনালোকৰ পন্থা হাতত ল'বলগীয়া হৈছে। কেৱল আন্দোলন আৰু আন্দোলন চলি আছে। আমি আন্দোলন ধাৰাবাহিক কৰা নাই, আমি আন্দোলনক আৰ্ট হিচাপে ওলোৱা নাই, আমি কাম কৰি খোৱা মানুহ। আমাৰ কাম কৰা মানুহৰ আন্দোলন এটা কৰিবলৈ আহোঁতে বহুত লছ হয়, কাৰণ আমাৰ ন্যূনতম দিন হাজিৰাবিলাকতকৈ বেছি পইচা আন্দোলনমুখী হওঁতে যায়। গতিকে আমি আন্দোলনৰ কোনো, আমাৰ গাত আন্দোলনৰ কোনো হেৰি নাই, আমাক কোনো ফাণ্ডিং নহয় আন্দোলনৰ কাৰণে, আমি নিজৰ পইচাই নিজে কৰিব লগা হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি ইমান ভাল ভাল কাম কিছুমান কৰা আমি দেখা পাওঁ, কিন্তু শক্তিখণ্ডৰ এই কৰ্মচাৰীখিনিক কিয় অৱহেলা কৰিছে? ইয়াত মোৰ সন্দেহ, মই সৰু মানুহ, আদানীক সম্ভৱতঃ গতাবলৈ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে নিবিদাৰ কাৰণেতো ওলাইছেই, জেনেৰেশ্যন বা আমাৰ গ্ৰীডখিনিৰতো ওলাবই, মানে এইবিলাক বহুত কথা আছে। গতিকে আমি কিন্তু যদি বিক্ৰী কৰে, আমি কিন্তু আমাৰ পাব লগা হিস্সা কিন্তু আমি এৰি নিদিওঁ, আমাৰ ভাগ আমি এৰি নিদিওঁ। আমি লাগিলে যুঁজি যাম, কাৰণ শক্তিখণ্ডটো ৰাইজৰ হয় আৰু আমাৰো হয়। আমি ৰাইজৰ কাৰণে সদায় এই শক্তিখণ্ডে আমি কাম কৰি যাম। ধন্যবাদ। কৰ্মৰত কৰ্মচাৰীয়ে দৰমহা যেতিয়া বৃদ্ধিৰ কথা কয়, তেতিয়া সদায় APDCL লষ্টত থাকে। আচৰিত পাব, আজি কিছুদিনৰ আগতে যি বিভাগৰ কৰ্মচাৰীক দৰমহা দিবলৈ দৰমহা নোযোৱে, সেই বিভাগৰ পৰা অসম চৰকাৰক 20 কোটি টকা দিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ হোৱা নাই। যি বিভাগৰ কৰ্মচাৰীক দৰমহা দিবলৈ দৰমহা নোযোৱে, সেই লষ্টত থকা কোম্পানীয়ে চৰকাৰক 20 কোটি টকা দিয়াটো আশ্চৰ্যজনক কথা। আমি চৰকাৰক 20 কোটি টকা নালাগে, 50 কোটি টকা দিলেও আমি কাট পাতি ল'বলগীয়া কোনো কথা নাই। কিন্তু যিসকল কৰ্মচাৰীৰ পৰা বিভাগটো চলি আছে, সেই বিভাগৰ কৰ্মচাৰীসকলে কেনেকৈ চলিছে, সেই দুখ দুৰ্গতি কেনেকৈ আছে, সেই কৰ্মচাৰীসকলক আজি পৰ্যন্ত তেওঁলোকে সোধাৰ ব্যৱস্থাটো কৰা নাই। আৰু ন্যূনতম এটা যি লেবাৰ এক্টৰ মতে যি দৰমহা পাব লাগে, সেইটো আজি তাৰিখত দিয়াৰ ব্যৱস্থা কৰা নাই। গতিকেলৈ মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ প্ৰতি আমি এটাই অনুৰোধ আৰু দাবী হিচাপে জনাব বিচাৰোঁ, যদি যি বিগত সময়ত যোৱা 28/1/2026 তাৰিখে বিজুলী ভৱনৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাৰ মৰ্মে যি সিদ্ধান্ত হৈছিল, সেই সিদ্ধান্ত অনুসাৰে যদি আমাক দৰমহা দিয়াৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে আমাৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। আৰু আমাৰ যি ৰেগুলাইজেশ্যন আছে, সেই ৰেগুলাইজেশ্যন অতি সোনকালে কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। যদি নহয়, অনাগত সময়ত প্ৰতি মাহে বিজুলী ভৱনৰ সন্মুখত আন্দোলন কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। APDCLত APDCLে চাৰ্টিফাইড কৰা আমাৰ অস্থায়ী কৰ্মচাৰী হিচাপত 5233 গৰাকী আছে, আৰু যি আমাৰ 33 কণ্ট্ৰল ৰুমবিলাকত আছে, তাত 228 গৰাকী তেনেকুৱা ধৰণৰ কৰ্মচাৰী আছে। আৰু তিনিটা বিভাগ যদি আমি মিলাবলৈ যাওঁ, তেতিয়াহ'লে প্ৰায় 6500 আমাৰ ফিক্স পে আৰু আউটচোৰ্চ কৰ্মচাৰী আছে। ধন্যবাদ।